সাংবাদিক বন্ধুসকল, আমি এতিয়া আছো কৃষ্ণাইত। আগতে কৃষ্ণাই, এতিয়া পাইকান ব্লক কংগ্ৰেছ কাৰ্যালয়ত। এই ব্লক কংগ্ৰেছ কাৰ্যালয়ত মোৰ সৈতে আছে ব্লক কংগ্ৰেছৰ সভাপতি দিলীপ কুমাৰ ঘোষ ডাঙৰীয়া, স্থানীয় বিধায়ক যাদৱ স্বৰ্গীয়াৰী ডাঙৰীয়া, পূব সমষ্টিৰ বিধায়ক AK ৰছিদ আলম ডাঙৰীয়া, জলেশ্বৰ সমষ্টিৰ বিধায়ক মুল্লা ডাঙৰীয়া, বৰপেটা সমষ্টিৰ বিধায়ক ৰহিম আহমেদ ডাঙৰীয়া, জিলা কংগ্ৰেছৰ সভাপতি মেধি ডাঙৰীয়া, মোৰ সৈতে গুৱাহাটীৰ পৰা আহিছে ডক্টৰ JP দাস কংগ্ৰেছৰ নেতা, জিলা পৰিষদৰ সদস্য আনিশা ইয়াসমিন, ৰাকেশ চক্ৰৱৰ্তী আমাৰ ইউথ কংগ্ৰেছৰ, আমাৰ শফিউৰ ৰহমান সাহাব, এই সকলো আমাৰ আৰু জিলা পৰিষদৰ সদস্য আছে জাহিৰুল, এই সকলো আমি আজি আহিছো এটা মৰ্মান্তিক বেদনালৈ। সকলোৱে জানে যে আজি পাইকান কৃষ্ণাইৰ এতিয়া নাতি দূৰত এই ব্লক কংগ্ৰেছৰ ওচৰৰ কাৰ্যালয়ত শ্বেখ হানিফ শ্বেখৰ পুত্ৰ মনিৰুল শ্বেখ, তেওঁ আত্মহননৰ পথ বাছি ললে, তেওঁ সুইচাইড কৰিলে। সাধাৰণতে যেতিয়া সুইচাইড কৰে তেতিয়া আমি ইমান খবৰ নলওঁ, এইটো এটা অপৰাধৰ দৰে, কিন্তু ইয়াৰ যিটো কাৰণ, সেই কাৰণটো অতি মৰ্মান্তিক। তেওঁ 3টা সৰু সৰু ফুল কোমলীয়া ল'ৰা ছোৱালীৰ বাপেক। কেইদিনমানৰ আগত মাকৰ অৰ্থাৎ এই ল'ৰাজনৰ পত্নীৰ মৃত্যু হৈছিলে। বাপেক মাকক লৈ দিন হাজিৰা কৰি তেওঁ চলিছিল। তেওঁলোকৰ ঘৰটো ভাঙি লৈ যাবৰ কাৰণে এনেধৰণৰে হেঁচা দি প্ৰয়োগ কৰিছে যে তেওঁ বহুত ভয় খাইছে। এদিনত দুবাৰকৈ আহি তেওঁলোকৰ ঘৰ ভাঙাৰ কাৰণে এনাউন্সমেন্ট দিছে, বিভিন্ন ধৰণৰে তেওঁলোকক হেঁচা প্ৰয়োগ কৰিছে। সকলোৱে নোৱাৰে, তেওঁ ভাবিছে যে ময়ে মোৰ মা দেউতাক লৈ আছিলো, মই একমাত্ৰ ইনকাম কৰো, এই ফুল কমেলীয়া ঘাট মৰা হ'ল আজি ল'ৰা ছোৱালীকেইটা, বাপেকো নাইকিয়া হ'ল, মাকো নাইকিয়া হ'ল। সেই ল'ৰা ছোৱালীকেইটা আৰু সেই ঘৰখনৰ খবৰ ল'বলৈ আমি আজি আহিছো। এক মৰ্মান্তিক দৃশ্য, হাজাৰ হাজাৰ মানুহ ওলাই আহিছে। এই ঘৰটোত মই সুধিলো হানিফ শ্বেখক যে আপোনালোকে কিমান দিনৰ পৰা থাকে? তেওঁলোকে ক'লে যে মই ইয়াত 60 বছৰৰ কথা। আজি আপোনালোকে তেওঁলোকক মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে কয় যে এইবিলাক মুখেৰে নোলায়, ভাতিয়া উজানি গৰীয়া মৰিয়া, এইবোৰ গোটেইতে ভাতিয়া নহয়। এই লোকসকলক আজি এই ধৰণে ঘৰ ভাঙি লৈ যাবলৈ কৈছে, আৰু তেওঁলোকে দেখাইছে যে তেওঁলোকে ফৰেষ্টৰ পিলাৰ বহুত দূৰত, পিলাৰে নাই। কৈছে যে আপোনালোকে কম্পাছ ছাৰ্ভে কৰক, কম্পাছ ছাৰ্ভে কৰিলে এইখিনি মাটি আপোনাৰ ফৰেষ্টত নোলায়। যিখিনি ফৰেষ্টৰ মাটি বুলি কৈছে সেইখিনিকো আমি কৈছো যে আজিকালি ফৰেষ্ট ডুৱেলাৰ এক্ট আছে, বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ ইয়াত আছে। সেই লোকসকলে ফৰেষ্ট ডুৱেলাৰ এক্ট মতে 3টা জেনেৰেশ্যন যদি থাকে তেতিয়াহ'লে সেইসকলক তাতে সংস্থাপন দিব লাগে। এইখিনি মাটিটো তাত নপৰে, কি হৈছে মই বুজা নাই। সেইকাৰণে মই মানুহক আপিল কৰিছো যে দেখা গৈছে যে যিকোনো প্ৰকাৰে এটা সংঘাত লগাৰ কাৰণে এটা অপচেষ্টা চলাইছে। যিকোনো ফৈদে হওক সংঘাত কৰি তাৰ পৰা ৰাজনৈতিক মুনাফা আদায় কৰাৰ কাৰণে এটা প্ৰচেষ্টা চলিছে। আমাৰ সকলোৰে
সকলো জাতি জনগোষ্ঠী আৰু আমি সকলো অঞ্চলকে কৈছো যে কোনো কাৰণত যাতে তেওঁলোকৰ এই ফাণ্ডত ভৰি নিদিয়ে, শান্তি বজাই ৰাখে, শৃংখলা বজাই ৰাখে, আৰু বাকী এইটোৰ পৰা পৰিত্ৰাণ পাম এইটো আপোনালোকে চিন্তা নকৰিব। 3, 4, 5 মাহ অকণমান অসুবিধা হ'ব, আমি সকলোৱে এইটোত আন্তৰিকতাৰে লাগি আছো। ৰাজনীতি যি হৈ থাকিব, ৰাজনীতি আমাক নালাগে। মানুহৰ জীৱন লৈ, মানুহৰ ঘৰ ভাঙি, মানুহক ভয় দেখুৱাই সেই ৰাজনীতি আমি নকৰোঁ। সেইকাৰণে সংশ্লিষ্ট কৰ্তৃপক্ষকো আমি কৈছো যে আপোনালোকে আইনগতভাৱে এই কথাবিলাক এবাৰ চাওক। 70 বছৰৰ পৰা ইয়াত আছে, 1951 চনৰ NRC যাৰ নাম আছে তেওঁ ইয়াত আছে। বাকী কথাটো বাদেই, 51 ঘোষ ডাঙৰীয়াই এতিয়া মোক ক'লে যে 1951ৰ NRC যাৰ নাম আছে তেওঁৰ ল'ৰা ছোৱালী নহয়, তেওঁ ইয়াত এতিয়া আছে। এই কথা বতৰাবিলাক কেৱল ৰাজনৈতিক চিন্তাধাৰাৰে গোটেই পৰিৱেশটো এটা খুব মাৰা এটা অন্ধকাৰ কৰি ৰাজনৈতিক মুনাফা আদায় কৰাৰ কাৰণে বহুত চেষ্টা কৰিছে। ক'ৰবাত গৈ পেলাই কয় গুলিয়াই দিব লাগে, ক'ৰবাত কয় ঘৰ ভাঙি দিব লাগে, মাজতে এটা উত্তেজনাৰ সৃষ্টি কৰি ইজনে সিজনৰ মাজত বৰিয়াৰি কৰিব লাগে। আমাৰ কথা হ'ল যিমানে উচতনি নিদিয়ক কিয় সংযমতাৰে থাকিব লাগে, আৰু কোনো ক্ষেত্ৰত যাতে কোনো ধৰণৰ উচ্ছৃংখল বিশৃংখলৰ সৃষ্টি নহয়, তাৰ কাৰণে আমাৰ যিখিনি সকলো শ্ৰেণীৰ সকলো জাতি জনগোষ্ঠীৰ মানুহ আছে সেইসকল আমাৰ প্ৰধান কাম। এতিয়া মই দিলীপ ঘোষ ডাঙৰীয়া, যাদৱ চৌধুৰী ডাঙৰীয়া, মেধি ডাঙৰীয়া এই সকলোকক লৈ আমি এইখিনি জেগাত আমি এখন সমন্বয় কমিটি কৰিছো। আৰু এই সমন্বয় কমিটিৰ কথা হ'ল যে যিকোনো প্ৰকাৰে যাতে উচতনিমূলক কামবিলাকত ক'তো ভৰি নিদিয়ে। আমাৰ স্থানীয় বিধায়ক আলম ডাঙৰীয়াই দিনে নিশে ইয়াত লাগি আছে, ওচৰতে থকা জলেশ্বৰৰ বিধায়ক মোল্লা ডাঙৰীয়াও আহিছে। গতিকে এই সকলোৰে আমাৰ কাম হ'ল যিসকল আমি ৰাজহুৱা জীৱনত আছো যে সকলোৱে মিলা প্ৰীতিৰে থকা আমাৰ কাম্য। আমি কোনো লোকৰ ঘৰ ভাঙি আমি ৰাজনীতি নকৰো, আৰু এই লোকসকলৰ এই মৰ্মান্তিক দুখত আমি মৰ্মাহত হৈছো। আমি যি মৰিছে তেওঁৰ বিদেহী আত্মাৰ চিৰ শান্তি কামনা কৰিছো। আল্লাহ তাআলাৰ ওচৰত তেখেতে যাতে বেহেচ নচিব হয় তাৰ কাৰণে আমি কামনা কৰিছো। কাৰণ তেওঁ ভয়ত পৰিয়ালটোৰ স্বাৰ্থত এনেধৰণৰ এটা আত্মঘাতী পথ বাছি ল'বলগীয়া হ'ল, আৰু এই মিঠৰুৱা এই পৰিয়ালটোৰ এই সময়খিনিত আমি তেখেতসকলক গভীৰ সমবেদনা জ্ঞাপন কৰিছো। যে তেওঁ আমাৰ ইয়াৰ স্থানীয় ৰাইজৰ মতে যে 60-70 বছৰ হ'ল ইয়াত আছে, আৰু এই মাটিখিনি যিটো কৈছে আমি কৈছোঁ যে এটা কম্পাছ ছাৰ্ভে কৰক। স্থানীয় এই দিলীপ ঘোষ পুৰণা মানুহ, তেওঁলোকে কৈছে যে এইখিনি ফৰেষ্ট এৰিয়াৰ ভিতৰত নপৰে, আৰু পৰিলেওতো আপোনাৰ এইখিনি ফৰেষ্ট ডুৱেলাৰ একমতে তেওঁলোকক কি কৰিব পাৰে সেইটো চাব লাগে। মানুহৰ ঘৰ ভাঙি, মানুহক মাৰি এই ধৰণৰ এটা পৰিৱেশ সৃষ্টি কৰাত আমি বিনম্ৰতাৰে অনুৰোধ কৰিছো যে এনেধৰণৰ পথৰ পৰা আঁতৰি থাকিব লাগে। কম্পাছ ছাৰ্ভে কৰাত কি অসুবিধাটো আছে? এতিয়া মোক ক'লে যে আগৰ বিজনী ৰজা জমিদাৰ এই গোৱালপাৰা এই অঞ্চলত আমাৰ এই গুৱাহাটীৰ মাটিৰ নিচিনা হিচাপ নহয়, ইয়াত গাঁওবুঢ়া নাই, ইয়াত জমিদাৰী প্ৰথা চলি আছে। সেই জমিদাৰে ইয়াত মাটি দিয়া ৰেকৰ্ড এতিয়া ইয়াত আছে। সেই মাটিখিনি কেনেকৈ আপোনাৰ কম্পাছ ছাৰ্ভে নকৰাকৈ তেওঁলোকৰ বুলি ক'ব? গতিকে এই কথাখিনিকে আমি ক'বলৈ আহিছো যে এই মানুহখিনিক চকু অতি দুখীয়া মানুহ, চৰকাৰতো সেইটো এটা অন্য বস্ত্ৰ বাসস্থান সেইটো দিয়াটোতো এটা আমাৰ চৰকাৰ এখনৰ প্ৰাৰম্ভিক কৰ্তব্য দায়িত্ব। গতিকে আমি এই সময়খিনিত এই দুখৰ সমভাগী হ'বৰ কাৰণে এই লোকসকলৰ ওচৰলৈ আহিছোঁ।